লগৰবোৰে তাক ঠাট্টা কৰে কাৰণ সি চিকিউৰিটি গাৰ্ডৰ নকৰি কৰে। গাঁওখনত সেই ল'ৰাজনৰ সন্মান নাই কাৰণ সেই ল'ৰাজনে মহানগৰত নহ'লে বহিৰাজ্যত গৈ চিকিউৰিটি গাৰ্ডৰ নকৰি কৰে। চিকিউৰিটি গাৰ্ডৰ কাম কৰাৰ বাবে বহুতে এটা ল'ৰাক অৱহেলাও কৰি দিয়ে, বহুতে নীলাজ বুলি কৈ দিয়ে। লগৰবোৰে তাক দেখিলে হাঁহে কাৰণ সি এটা সামান্য চিকিউৰিটি গাৰ্ডৰ কাম কৰে। ছ'চিয়েল মিডিয়াত সেই চিকিউৰিটি গাৰ্ডৰ কাপোৰযোৰ পিন্ধি এটা পোষ্ট দিবই নোৱাৰি, বহুতে আহি ঠাট্টা কৰে। বোলে সি কি কৰে? সামান্য এটা চিকিউৰিটি গাৰ্ড কৰে। পোহৰ লাইভৰ এই প্ৰতিবেদনটো আজি সেই ল'ৰাকেইজনৰ বাবে যিকেইজন ল'ৰা বহিৰাজ্য নহ'লে গুৱাহাটী মহানগৰীত চিকিউৰিটি গাৰ্ডৰ কৰ্ম কৰে। যোনে তোমাক দেখি হাঁহিছে সিহঁতক হাঁহিব দিয়া, কিন্তু তুমি তোমাৰ কৰ্মত সদায় লিপ্ত হৈ থাকা। সেই সিহঁতৰ বাবেই তুমি তোমাৰ কৰ্মক অৱহেলা নকৰিবা, কাৰণ চিকিউৰিটি গাৰ্ডৰ কৰ্ম এটা বহুত ডাঙৰ কৰ্ম হয়। তুমি এজন চিকিউৰিটি গাৰ্ড নহয়, তুমি সেইজন মানুহৰ বাবে ভগৱান যিজন মানুহৰ কোম্পানী নাইবা ফেক্টৰীত তুমি কৰ্ম কৰি আছা। তুমি সেইজন মানুহৰ বাবে ভগৱান যিজন মানুহে তোমাৰ ওপৰত বিশ্বাস কৰি ৰাতি শান্তিৰে শুব পাৰিছে। মানিছো তোমাৰ হাতত সেই দেশখন ৰক্ষা কৰিব পৰা শক্তি নাই,